বিধানসভাৰ মজিয়াত বিধায়ক আশৰাফুল হুছেইনে উত্থাপন কৰা অভিযোগ প্ৰমাণিত হ'ল। বিধায়ক আশৰাফুল হুছেইনৰ অভিযোগ প্ৰমাণিত হ'ল বৰপেটাৰ বাগদিত। প্ৰথমে আপোনালোকক শুনাই ল'ব বিচাৰিছো বিধায়ক আশৰাফুল হুছেইনে বিধানসভাত কি অভিযোগ উত্থাপন কৰিছিল। বৰপেটা জিলাত এই বিষয়বিলাকক লৈ ইতিমধ্যে মিডিয়াতো হৈ হাল্লা হৈছে। মানুহে কয় এখন এতিয়া বৰপেটা জিলাত চাব জুৱা খেল মুক্তভাৱে চলে, আমাৰ লাজ লাগে। মানুহে আমাক ফোন কৰি কয় যে অমুক ঠাইত জুৱা খেল চলি আছে, কিন্তু এই জুৱা খেলৰ বাবদ পুলিচৰ বৰমূৰীয়াত টকা দি মেনেজ কৰি জুৱাৰ পাৰমিশ্যন পৰ্যন্ত পায় আনঅফিচিয়েলি। এই ধৰণৰ প্ৰক্ৰিয়া চলে। এই ধৰণৰ প্ৰক্ৰিয়া যদি ৰাজ্য প্ৰশাসন চলিছে, পুলিচ তন্ত্ৰ চলিছে, খুদ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া তেওঁ জিৰো টলাৰেন্সৰ কথা কয়, এই ধৰণৰ ব্যৱস্থাৰ মাজেৰে ৰাজ্য হয়, আপুনি ঠিকেই শুনিছে। এইবাৰ এইসমূহ দৃশ্যলৈ মন কৰক। এয়া বৰপেটা জিলাৰ বাগদি অঞ্চলৰ জুৱাৰীয়ে দিনৰ পোহৰতেই মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা চলি থকাৰ সময়ত চলাই থকা অবৈধ জুৱা খেলৰ দৃশ্য। প্ৰশ্ন হৈছে, কাৰ আশীৰ্বাদত এইসকল জুৱাৰীয়ে দিনৰ পোহৰতে মুকলিকৈ চলাই গৈছে অবৈধ জুৱা খেল। বৰপেটা জিলাৰ বিভিন্ন স্থানত এনেদৰে চলি থকা অবৈধ মুকলি জুৱা খেলৰ বিৰুদ্ধে তদন্ত হ'বনে? বৰপেটা জিলাৰ জুৱাৰীসকলক নাকি লগাব পাৰিবনে অসম আৰক্ষীয়ে? নে চেঙা সমষ্টিৰ বিধায়ক আশৰাফুল হুছেইনে উত্থাপিত কৰা পুলিচৰ বৰমূৰীয়াক মেনেজ কৰা ক্ষেত্ৰকে নহ'ব কোনো তদন্ত। আমাৰ চেঙা সমষ্টিৰ বিধায়কে বৰপেটা পুলিচৰ ওপৰত এটা অভিযোগ দিছে। মই ডিজিপিক লগে লগে কৈছোঁ যে ইট শুড বি ইনকুৱাৰ্ড। ইভেন যদি তাত মোৰ ভাইও SP আছে, ইট হেজ টু বি ইনকুৱাৰ্ড। তাত কোনো পৰিৱৰ্তন হ'ব নোৱাৰে। ইট হেজ টু বি ইনকুৱাৰ্ড ফুল্লি কমপ্লিটলি। তাত একোৱে কথা থাকিব নোৱাৰে। চ' উইল ইনকুৱায়াৰ। আৰু কাৰণ আমাৰ উদ্দেশ্যটো যোৱা 25 বছৰত অসমৰ ৰাইজে মোক বহুত দিছে। নাও দিছ ইজ এ টাইম টু পে বেক। তাত আগত একো কথাই থাকিব নোৱাৰে। চেঙা সমষ্টিৰ বিধায়ক আশৰাফুল হুছেইনৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে দিয়া এই বক্তব্যৰ পিছত এতিয়া এইসকল জুৱাৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় বিষয়।